20ৰ পৰা 25 বছৰ 25ৰ পৰা 30 বছৰলৈকে তুমি যদি ছোৱালীৰ পিছে পিছে ঘূৰি ফুৰা নিজৰ কৰ্ম বাদ দি পিনে, তেতিয়াহ'লে কিন্তু আহিব লগা 5-10 বছৰ পিছত কিন্তু পস্তাব লাগিব। তেতিয়া কিন্তু মা দেউতাক দুখ দি পিনে লাভ নাই। সেইটো কাৰণে কৈছোঁ, কাৰোবাৰ পিছে পিছে নিজৰ সময়খিনি নষ্ট কৰাতকৈ ভাল কৰ্ম কৰি আগুৱাই যোৱা, ভাল ব্যৱসায় কৰা, ভাল জব কৰিবলৈ চেষ্টা কৰক। তেতিয়া নহয়, এদিন নিজে সুখ পাবা আৰু লগতে ঘৰৰ পৰিয়ালেও সুখ পাব। সেইটো কাৰণে কৈছোঁ, সময় থকাতে নিজৰ সময়খিনি বুজিবলৈ চেষ্টা কৰক। কাৰণ মানুহৰ নহয়, জন্ম এবাৰে হয়, বাৰে বাৰে নহয়। জীৱনটো মানুহে কয় দুদিনীয়া, কিন্তু জীৱনটো দুদিনীয়া নহয়, জীৱনটো বহুত দীঘলীয়া। সেইটো কাৰণে কৈছোঁ, কাৰো কাৰণে এই 5 বছৰ 10 বছৰ পিছে পিছে ঘূৰি পিনে সময় নিজৰ বৰবাদ কৰিব নালাগে। সেই সময়খিনি নিজক লৈ দিয়ক। তেতিয়াহ'লে এদিন নিজে হাঁহি মুখে সমাজৰ আগত, ঘৰৰ পৰিয়ালৰ লগত সুখী হৈ থাকিব পাৰিব। সেইটোৱে।